हेलो बंधुসকল আজি মই আপোনালোকক শিকাম গোডাউন ওয়্যারিং কেনেকৈ কৰে আপোনালোকে চাই শিকিব পাৰিব ভিডিওটো অলপ মন দি চাব মই কানেকশনখিনি কৰি দেখুৱাই আছো কেনেকৈ কৰিব লাগে আৰু যদি আপোনালোকে চেনেলত নতুন হয় তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল বাটনটো বজাই দিব আৰু নতুন নতুন ভিডিও চাব কাৰণে আৰু যদি ফেসবুকত চাইছে তেতিয়া হলে পেজটো ফলো কৰি লাইক এটা কৰি দিব তো মই কানেকশনখিনি কৰি আছো আপোনালোকে চাওক প্ৰথমে মই এখিনি লগাই লৈছো অলপ আগদিয়াকে বাল্বখিনি লগোৱা আছে এই বোৰ্ডখিনি লগোৱা আছে কাৰণ ভিডিওটো অলপ লম্বা হ'ব এই কাৰণে মই আগদিয়াকে লগাই ৰাখিছো আপোনালোকে চাওক গোডাউন ওয়্যারিংত আপোনালোকে টু ৱে কানেকশন কৰিব লাগে টু ৱে সুইচ নরমাল সুইচ বিলাকত এটো চাব নরমাল সুইচ বিলাকত এনেকুৱা দুটা টার্মিনাল থাকে এটো এটা দুটা আৰু এই টু ৱে সুইচ আপোনালোকৰ টু ৱে সুইচ চাব এনেকুৱা চিন দিয়া থাকে তলতো ওপৰতো আৰু পিছত টার্মিনাল থাকে পিছফালে তিনটা এটা দুটা তিনটা এনেকা এটো হল টু ৱে সুইচ এনেকুৱা সুইচ মুক দুটা লাগিব আৰু এটা নরমাল সুইচ এইবিলাক ওয়ান ৱে সুইচ এটা লাগিব আৰু টু ৱে সুইচ দুটা লাগিব মই ইয়া ফিটিং কৰি ৰাখিছো এই দুটা টু ৱে আৰু এটো হল ওয়ান ৱে এই তিনটা বক্সত তিনটা বোর্ড লগাম তার মানে ইয়াত ওয়ান ৱে এই টু ৱে ওয়ান ৱে গ্যাং বক্স লগাইছো মই আপোনালোকে এই এটা গ্যাং বক্স এটা রুম বুলি ভাবি লব এটো এটা রুম হল এটো এটা রুম হল এটো এটা রুম হল এনেকা রুম বুলি ভাবিলেই হল মই কানেকশনখিনি কৰি দেখুৱাইছে আপোনালোকে চাব প্ৰথমে টুকুৰা ওয়্যার লাগিব মুক এনেকুৱা টুকুৰা ওয়্যার দুটা লাগিব মই এই ফালদি খমাই লৈছো আপোনালোকে অলপ মন দি ধ্যান দি চাব ভালকে তাৰ পিছত আৰু এটা লাগিব এইটো মই দুটা টুকুৰা ওয়্যার খমালো এতিয়া এই টুকুৰা ওয়্যারটো প্ৰথম জন্তু ওয়ান ৱে সুইচ লগাম মই প্ৰথমটো ওয়ান ৱে এটো হ'ব টু ৱে এটো হ'ব টু ৱে প্ৰথমটো ওয়ান ৱে সুইচৰ তলৰ টার্মিনাল জন্তু ইয়াত লগাব এটো চাক ওয়ান ৱে সুইচৰ তলৰ টার্মিনালত এটো সব মই তলত লগালো তাৰ পিছত আপুনি এই জাম্পার ওয়্যারটো লুপিং কানেকশনটো এই টু ৱে সুইচৰ মিডিলত লগাব এইটো এই ওয়ান ৱেৰ পৰা গৈ জুনটো তাত খমালে এইটো মিডিলত এটো সব মিডল টার্মিনাল জুনটো মই এটোত খমাম এইটো তাৰ পিছত এইটো খেটো বোৰ্ডত যাব কাৰণে এইটো মই খমাম তাৰ তলৰ টার্মিনালত এইটো টু ৱে সুইচৰ তলৰ টার্মিনালত এইটো সব এইটো ইফালে যোৱাটো তলত দিলো আৰু ইফাল যোৱাটো মিডিলত দিলো তাৰ পিছত এইটোত দিম এইটোটো মিডিলতে দিম এটো মিডিলতে দিম এটো মিডিলত দিলো আৰু এতিয়া এই জন্তু বাল্ব জ্বলাব আপোনালোকে এই বাল্বৰ দুটা ওয়্যার থাকে নিউট্ৰেল খিনি আপোনালোকে একেলগতে দিব এইটো দুইটা মই হালদিয়াটো নিউট্ৰেল বনাম আৰু ৰঙাটো ফেজ বনাম এই নিউট্ৰেল খিনি একেলগতে পকাই দিব এনেকে পকাই দি আপোনালোকৰ মেইন লাইন জুনটো হ'ব মই ইয়াত এমসিবি বহাই লৈছো ডাবল পোল মেইন সুইচ বা মেইন বোর্ড তাৰ পৰা নিউট্ৰেলটো আনি এনেকা
নিউট্ৰেলটো আনি সব তিনটা ৰুমৰ এই তিনটা বাল্বৰ নিউট্ৰেল একেলগতে লক কৰি তাৰ পিছত মেইন লাইনৰ যোনটো নিউট্ৰেল সেইটো তিনটা একেলগতে পকাই দিলে হ'ল এনেকা পকাই আপোনালোকে ধুনিয়াকে টেপিং কৰি দিব এইটো মই আপোনালোকক ডায়াগ্ৰাম বনাই দেখুৱাই দিম আৰু আপোনালোকে ডায়াগ্ৰামটো স্ক্ৰিনশ্বট মাৰি ল'ব তাৰ পিছত বাকি থাকিল এই মেইন লাইনৰ ফেজটো আমাৰ এই সিঙ্গেল মানে সুইচটো যোনটো ওয়ান ওয়ে সুইচ ইয়াৰ এটা টাৰ্মিনাল খালি আছে ওপৰটো এই মেইন লাইনটো আহিব আপোনাৰ ওপৰৰ টাৰ্মিনালত এটো আহিব ওপৰৰ টাৰ্মিনাল যোনটো খালি আছে তাত ঘুমাই দিব এটো বিলে মই নটটো মাৰি দিছো না ৰব অলপ পিছত মাৰো মই এখিনি চাই লওঁ তাৰ পিছত এইটো নহয় এই প্ৰথম লাইটৰ যোনটো ফেজ এইটো সব এইটো আপোনালোকে 2 নম্বৰটোত ঘুমাব মানে 2 ৱে সুইচৰ এটা টাৰ্মিনাল খালি আছে সব ওপৰটো দিব 2 নম্বৰ বৰ্ডৰ যোনটো প্ৰথম 1 নম্বৰ বাল্বৰ এটো ওপৰত দিলে এনেকে ওপৰ টাৰ্মিনাল দি এসব তিনটা টাৰ্মিনাল ওপৰটো দিলে আৰু বাকি থাকিল আমাৰ দুটা লাইট পইণ্ট এইটো আহিব আপোনাৰ তলত এইটো 2 ৱে সুইচৰ তলৰ টাৰ্মিনাল যোনটো ইয়াত আহিব ইয়াৰটো মানে 2 নম্বৰ বাল্বৰ এইটো 2 নম্বৰ ৰুম বুলি ধৰিলে হ'ল এইটো মই 2 ৱে সুইচৰ তলৰ টাৰ্মিনাল দিলো আকৌ এই 3 নম্বৰ যোনটো আছিল 3 নম্বৰটো আপোনালোকে 2 ৱে সুইচৰ ওপৰৰ টাৰ্মিনাল যোনটো তাত দিব এইটো ওপৰৰ টাৰ্মিনালত দিব এটো সাইলেন্ট মই ডায়াগ্ৰাম বনাই দিছো ভালকে মই নটখিনি লগাইছো এটো সব নটখিনি লগাই লাইটটো জ্বলাই দেখুৱাম আপোনালোকক তাৰ পিছত মই ডায়াগ্ৰাম বনাই দিম এটা লগাইছো অলপ খালি ধ্যান দি চাব বুজি পাব আপোনালোকে এতিয়া চাব মই মেইন লাইনটো উঠাই দিলো এইটো সুইচ দিয়াৰ লগে লগে এইটো জ্বলিব এইটো চাওক আকৌ ডিম সুইচটো দিয়াৰ লগে লগে এইটো বন হৈ এইটো আকৌ জ্বলিব তাৰ পিছত মই 3 নম্বৰটো দিম 3 নম্বৰটো দিলে আকৌ এইটো বন হ'ব এই জ্বলিব এইটো বন হ'ব তাৰ পিছত এইটো যদি আকৌ অফ কৰো এইটো অফ হ'ব এইটো জ্বলিব আকৌ এইটো অফ কৰিম এইটো অফ হ'ব অফ হৈ এইটো জ্বলিব আকৌ এইটো যদি বন্ধ কৰি দিও এইটো বন্ধ হৈ আপোনালোকে উলাই যাব এনেকা হল গোডাউন ওয়্যাৰিং মই কৰি দেখুৱাইছো এইটো চাওক এইটো দিলু এইটো জ্বলিল তাৰ পিছত এইটো দিম এইটো জ্বলিব মাজৰটো চাব এইটো বন হল এইটো জ্বলিল চাওক আকৌ এইটো দিম এইটো দিলে এইটো বন হৈ এইটো জ্বলিব এইটো চাওক আকৌ যেতিয়া এইটো বন্ধ কৰি দিম তাৰ পিছত বন কৰি দিলু আকৌ এইটো জ্বলিল এইটো বন হল চাওক আকৌ এইটো অন কৰি অফ কৰিম এইটো জ্বলিব এইটো বন হল চাওক আকৌ এইটো যদি বন্ধ কৰি দিম দুইটাই জ্বলি সব বন হ'ব তো বুজি পালে এতিয়া মই আপোনালোকক ডায়াগ্ৰাম বনাই দিম যদি বুজিবৰ কাৰণে অসুবিধা হৈছে চাই লব ডায়াগ্ৰামখিনি ভালকে এটো চাব প্ৰথমটো লৈছিলো ওয়ান ওয়ে সুইচ
ওৱান ৱে সুইচত দুটা টাৰ্মিনেল থাকে এটা এটো দুটা তাৰপিছত টু ৱে দুটা সুইচ আছিল এটো টু ৱে সুইচত তিনটা টাৰ্মিনেল থাকে এটো তা 3 নম্বৰটো আছিল টু ৱে সুইচ এইটো এটা এতিয়া এইটো হল বাল্ব তিনটা বাল্ব 1 বাল্ব 2 বাল্ব 3 তাৰপিছত আপোনালোকে এইটো মই নিউট্ৰেল ওয়্যাৰ মেইন লাইন দিলো এইটো দিলো ফেজ তাৰপিছত বাল্বৰ হোল্ডাৰখিনি দুটা টাৰ্মিনেল থাকে আপোনালোকে জানেই এইটো মই আঁকি দিছো তাৰপিছত এই ফেজটো আনি আপোনালোকে ওৱান ৱে সুইচৰ ওপৰৰ টাৰ্মিনেলত দিব এইটো চাওক তাৰপিছত এইটো লৈ ওৱান ৱে সুইচৰ তলৰ টাৰ্মিনেল যোনটো আছিল তাৰ পৰা লৈ এনেকা নি টু ৱে সুইচৰ মিডিল টাৰ্মিনেলটো দিব এইটো ফেজটো হা আকৌ টু ৱে সুইচ যোনটো বাকি থাকিল এইটো তলৰ টাৰ্মিনেলটো ইয়াৰ পৰা নিব নি আপোনালোকে এনেকা নি আকৌ ইয়াৰ মিডিল পজিশনত দিব এইটো মিডিল টাৰ্মিনেলত তাৰপিছত এইটো হল নিউট্ৰেলটো আপোনালোকে এনেকা কমন কৰি দিব এনেকা আনি ইয়াত দিলে আকৌ ইয়াৰ পৰা আনি ইয়াত দিলে হোল্ডাৰৰ এটা টাৰ্মিনেলত তাৰপিছত এই প্ৰথম লাইটৰ যোনটো ফেজ পইণ্ট এইটো আনি আপোনালোকে 2 নম্বৰ টু ৱে সুইচৰ ওপৰৰ টাৰ্মিনেলত দিলে তাৰপিছত 2 নম্বৰ বাল্বৰ ফেজ ওয়্যাৰটো আনি আপোনালোকে 3 নম্বৰ সুইচৰ ওপৰত দিব এইটো ওপৰত দিলে আৰু থাকিল বাকি 3 নম্বৰ বাল্বৰ এইটো আনি আপোনালোকে এনেকা সিধা আনি এইটো 3 নম্বৰ টু ৱে সুইচৰ তলৰ টাৰ্মিনেলত দিলে এইটোৱে হল ডায়াগ্ৰাম আপোনালোকে ভালকে স্ক্ৰিনশ্বট মাৰি ধুনিয়াকে ৰাখি আপোনালোকে কানেকচন কৰিব পাৰিব